তো হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম টু মাই চেনেল। তো আজি আমি গৈ আছোঁ এখন ধুনীয়া পিকনিক প্লেচ, মানে আপোনালোকে ঠাইখনৰ নামটো শুনিছেই, সৰলপাৰা। চ' মানে ছাৰে আমাক তাতে লৈ যাব টিউশ্যনৰ পৰা। চ' আমাক মানে ছাৰে 7টা বজাত যাই পাব কৈছিল, কিন্তু এতিয়া 6:30 পাৰ হৈ গৈছে। মানে ইয়াৰ পৰা যাওঁতে প্ৰায় 1 ঘণ্টা সময় লাগি যায়, আৰু আমি ইয়াৰ পৰা চাইকেলেৰে যাওঁ। চ' আৰু এজন লগ আছে, মানে তেওঁ আহিলে আমি দুয়ো একেলগে যাম। তো বলক চাই আহোঁ ঠাইখন কেনেকুৱা। তো ইয়াত হেলিকপ্টাৰ আকৃতিৰ মেজিঘৰ বনাইছে, তামাম লাগছে কিন্তু। তো এতিয়া আমি বাছত উঠি গৈ আছোঁ সৰলপাৰালৈ। চ' বলক চাই আহোঁ ঠাইখন কেনেকুৱা। তো এইখিনি সময় আমি বহুত এনজয় কৰি আহি আছিলোঁ, আৰু 2 কিলোমিটাৰমান গ'লেই আমি সৰলপাৰা পাই যাওঁ। কিন্তু এইখিনিতে আমি বহুত এটা বেয়া খবৰ পাই গ'লোঁ, মানে পিকনিকৰ বাছবোৰ উভতি গৈ আছে। কাৰণ আগত বোলে পূৰা হুলস্থুল, গাড়ী ভাঙি কৰি আছে, ওপৰত ফায়াৰিং কৰি আছে। মানে আজি দিনটোৱে বেয়া, আৰু চাওঁ এতিয়া কি হয়। তো এতিয়া আমি তাৰ পৰা আহি মেইন ৰোড পালোঁ। তো এতিয়া চাওঁ ছাৰে ক'ত লৈ যায়, মানে আজি আৰু এনেকুৱা হ'ব লাগে না। তো ছাৰে এতিয়া আমাক লৈ যাই আছে লাওহাটী দুইজিৰি, মানে এনেকুৱা নাম শুনাই নাই আগতে, প্ৰথমবাৰ শুনিলোঁ। তো যাই চাওঁ ঠাইখন কেনেকুৱা। হেল্ল' ফ্ৰেণ্ডছ, তো বহুত সময়ৰ পিছত আমি এতিয়া আহি পাইছোঁ। মানে তাতে অলপ প্ৰব্লেম হোৱাৰ কাৰণে বেলেগ মানে ঠাইখন চেঞ্জ কৰিব লগা হ'ল। তো এইখন আমি আহি পাইছোঁ এতিয়া দুইজিৰি। চাব পাৰে পিছফালে এইটো চুইচ গেট। আৰু সরলপাড়া একদম रोको और बीप मारी दिया, ठीक है से एकदम মানে লাগিছে। माफ करना, गुस्से में इधर उधर हो गया थोड़ा। তো আপোনালোকে প্লেচটো চাব পাৰে, বহুত ধুনীয়া ঠাই, চাৰিওফালে শিলে শিল। এই ঠাইখন বেয়া নহয়, আপোনাৰ চাব পাৰে ইয়াৰ দৃশ্যবোৰ কেনেকুৱা। চাওক ইয়াত লিখা আছে ৱেলকাম টু দুইজিৰি, হেপী নিউ ইয়াৰ 2021। তো এইটো হয় চুইচ গেট। তো এইফালে ফটোশ্বুট চলি আছে এওঁলোকৰ, আৰু অলপ ষ্টাইল কৰি আছে অলপ হেয়াৰটো। মানুহ হৈছে ঠিকে, মানে ইমান এটা হোৱা নাই ইয়াত। সৰলপাৰাত গ'লে অলপ বেছি ভাল লাগিল হয়, কিন্তু উপায় নাই, ইয়াতে আহিব লগা হ'ল। আপোনালোকক মই দুটা কথা কওঁ, এইটো পানী হয়, এইটো নদী হয়, ইয়াৰ নালা হয়। আপোনালোক চাওক চাওক চাওক, এইটো ব্ৰিজ নহয়, এইটো টুনিয়াৰ পৰা ব্ৰিজ যে আছে না আমাৰ ওচৰত, গোলাঘাটৰ ওচৰত টুনিয়াৰ পৰা ব্ৰিজ হয় না। नदी की पानी के आने के वजह नाले के पानी जो जो अरे कहना क्या चाहते हो? क्या होता है वो उतना नहीं पता, बट ये नाले का पानी देखो है, ब्रिज के नीचे से आ रहा है। मैं तो घाटो धुब लागो गामसा লৈ আহিছোঁ বেগৰ পৰা। আপুনি লোক চাব নেকি গামছাটো? এই চাওক গামছা লৈ আহিছে গা ধুবৰ কাৰণে। কি কৰিম এই গামছাটো দি? হয় হয় গা ধোৱাৰ কাৰণে লৈ আহিছোঁ। হয়, বহুত দুখ লাগিছে আপোনাৰ কাৰণে। You can see guys, what a beautiful place guys. ठीक है, तो ये
Yeah, it enjoy this place. You can eyeing and आई कैन you can eyeing and enjoy this place. आपको क्या लगता है DSLR के फोटो से आप लड़की पटा सकते हो? मुझे नहीं पड़ेगा। नहीं पटेगा ना? देखो वो लड़की लोग को देखो, DSLR के फोटो लड़के लोग को इम्प्रेस कर रहा है। कभी ऐसा प्लेस पे नहीं आया ये देखो, जहाँ क्या पर पानी भी नाले की तरह हो और कुछ यूनिक चीज भी तो है ही नहीं है। देखने के लिए बस यही एक है ब्रिज। हाँ बस ये ब्रिज ही है। इससे हाँ। बेटर तुम लोगों को कुछ नहीं मिलेगा। यहाँ पर पानी कहाँ है? पानी के क्या है भाई? ये बाला है। ये नाला गंदा है। नाला। ये नाला है। क्या ये पानी है। ब्लॉगिंग करना है? आप लोग ये देखिए, आप लोग देखिए पानी है या नाला? पानी है बुक्का। और मुझे लगता है मेरे को चश्मा पहनना पड़ेगा। इस प्लेस के बारे में, नदी या पानी, ब्रिज के बारे में कुछ भी चलेगा। वंडरफुल प्लेस। बस इतना ही। नहीं। अबे चल बकचोदी मत कर। কিবা কমেন্ট্রি করব নেকি আপুনি? কক কক আমি বৰ্তমান আছোঁ এতিয়া দুইজুৰি আপুনি চাব পাৰে চৌদশীয়া পিকনিকৰ মানে আৰু ইয়াত এই বনাওঁ নেকি अरे कहना क्या चाहते हो? সো এ আমার গ্রুপ क्या बोल रहे हैं? क्या তুমি ব্ৰিজত যাম হৈ যায়। क्या চুইচ গেটটো আপোনালোকে চাব পাৰে ইয়াত অলপ ওচৰত যাই দেখুৱাই আছোঁ আপোনালোকক। এয়া আপোনালোকে চাব পাৰে কিমান বিউটিফুল ভিউ ইয়াৰ পৰা ভিউটো সঁচাকৈয়ে বহুত ধুনীয়া। এয়া চাওক এজন চাপ মাৰি দিছে ওপৰৰ পৰা। ভিউটো সঁচাকৈয়ে বহুত ধুনীয়া, ওচৰৰ পৰা আৰু বেছি ধুনীয়া লাগি আছে। চ' এয়া আমি এতিয়া আহিছোঁ ব্ৰিজৰ ওপৰত। ব্ৰিজৰ ওপৰৰ পৰা আপোনালোকক দেখাই আছোঁ তলৰ ভিউটো। ইফালে পানীবোৰ বেছিকৈ জাম লাগি আছে, এয়া চাব পাৰে। চ' এয়া তলৰ পৰা চাওক পানীবিলাক চাওক পূৰা সেউজীয়া। চুইচ গেটটো বহুত ডাঙৰ হয়। চ' এয়া ওচৰতে আমি ইয়াত পাৰ্ক দেখা পালোঁ। চ' পাৰ্কৰ ইয়াত আহি গ'লোঁ। এয়া চাওক এইটো পাৰ্ক, মানে ইমান ডাঙৰ পাৰ্ক নহয়, সৰু। আৰু ইয়াত সোমাবলৈ টিকট চিকট কাটিব নালাগে, ফ্ৰী। চ' সেইফালে আমাৰ ছাৰ আৰু বাইদেৱে তুলানি তুলি আছে। এয়া চাওক পিছফালে ইমান এটা ধুনীয়া প্লেচ। ইয়াৰ পানীবোৰ সঁচাকৈয়ে পৰিষ্কাৰে হয়। ইয়াৰ পানীবোৰ এইফালৰ পানীখিনি বহুত ধুনীয়া লাগি আছে। ইয়াত মানে জাপ মাৰি দিব মন হৈ আছে, কিন্তু উপায় নাই, চলা অনা নাই যিহেতু কণ্ট্ৰল কৰিব লাগিব। অঁ, আৰু এতিয়ালৈকে হাতৰ শিকা নাই। চ' এই পাৰ্কখনৰ পজিশ্যনটো ভালে আছে, কিন্তু পাৰ্কটো অলপ ডেভেলপ কৰিলে ভাল হয়। পাথরটা সরিয়ে একটু পরিষ্কার জায়গা দিলে আমরা ভালো করে নাচতে পারি। বোতল খেলে নাচা যায় না, আপনারা জানেন না। মেইন কথা এটাই। তাহলে আর একটা ইলেকট্রিসিটির ব্যবস্থা করাই দরকার। তো ইফালে আমাৰ ছাৰ ৰান্ধাত পূৰা বিজি হৈ আছে। তো এতিয়া সকলোৱে ৰেডি হৈ আছে খাবলৈ, নিজৰ জেগাটো আগে আগে লৈ লৈছে। তো এতিয়া খোৱা বোৱা কৰি সন্ধ্যাই হৈ গ'ল। তো এতিয়া যাব লাগে ঘৰত। তো এতিয়া ঠাইখনক টাটা বাই বাই দিয়াৰ সময় আহি গ'ল। তো এতিয়া বাছত উঠি শেষবাৰৰ কাৰণে ঠাইখন চাই লওঁ। তো এতিয়া চিটত বহি পৰোঁ। তো এতিয়া পাই গ'লোঁ বঙাইগাঁও। তো চাইকেল মাৰি এতিয়া 10 কিলোমিটাৰ যাব লাগিব আৰু। চ' আজিৰ ভিডিঅ'টোত এইখিনিয়ে। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব নাপাহৰিব। বাই বাই।